জনাইছো আজি আমি সলভ কৰিম ক্লাস 10 ৰ এডভান্স ম্যাথমেটিক্সৰ এক্সাৰসাইজ 1.3 1 নম্বৰ কোৱেশ্চনটো prove that √5 is irrational তো আমি জানো যে √5 irrational হয় কিন্তু এইটো আমি এতিয়া prove কৰি দেখাব লাগিব so let's start তো আগতে আমি assume কৰিম যে √5 এটা কি হয় rational number হয় তাৰ পিছত আমি এইটোক ডিবেট কৰিম যে এইটো rational নহয় so আগতে আমি লিখিম let us consider √5 as rational তো আমি কি জানো rational number তো আমি কি p by q ফৰ্মত লিখিব পাৰিম আৰু q টো কি হ'ব নোৱাৰিব 0 হ'ব নোৱাৰিব আমি ধৰিছো √5 irrational তো আমি নিশ্চয় √5 ৰ দৰে এটা p by q নাম্বাৰ পাম যেনে 5 ও আমি লিখিব পাৰো 25/5 p by q ফৰ্মত লিখিব পাৰো তেনে then we would find two integers a and b such that √5 equals to a by b তো এতিয়া আমি b to a পাকে লৈ আহিম b √5 equals to a both sides square কৰিলে কি হ'ব b square 5 equals to a square তো আমাৰ এটা নিয়ম আছে যদি কোনোবা স্কয়াৰ নাম্বার যদি কাকবা যদি ডিভাইড কৰে তাহলে এই নাম্বাৰটোক ডিভাইড কৰিব দেখা মালকে কেনে লিখিম এটো since 5 divides a square so 5 divides a তোমালোকে দেখা এইটো যদি আছে 5 equals to a square আমি তো এনেকেও লিখিব পাৰো এইটো b square equals to a square by 5 তেনেহলে a square 5 ডিভাইড কৰি আছে অৰ্থাৎ a 5 ডিভাইড কৰি আছে ঠিক আছে similarly let us take a equals to 5c where c is an integer আমি কি ধৰিছো আমি এটা a কি ধৰিছো আমি 5 ৰ লগত c যেনে a equals to 5 √5 আছিল b √5 আছিল তেনেকে a আমি 5c ধৰিছো c এটা ইন্টিজাৰ তেনে ইয়াৰ স্কয়াৰ কৰিলে আমি কি পাম a square equals to 25c square এতিয়া আমি a square কি পাইছিলো b square 5 তো আমি b square 5 লিখি দিম আৰু ইয়াতে 25c square তো ইয়াৰ পৰা কাটাকাটি কৰিলে আমি কি পাম ইয়াতে b square equals to 5c square তো সেম নিয়ম ইয়াতো হ'ব since তোমালোকে দেখা 5 divides b square so 5 divides b তো আমালোকে আগতে আমি ইয়াতে লিখিছিলো let us consider √5 as rational অর্থাৎ p by q ফৰ্মক ইয়াক লিখা যাব কিন্তু এতিয়া আমি কি চাই আছো যে 5 b কো ডিভাইড কৰে 5 কি কৰে a কো ডিভাইড কৰে তেনেহলে আমি ইয়াতে কি পালো since 5 divides both a and b so they have common factor as 5 তো ওপৰতো 5 আছে তলতো 5 আছে তো এতিয়া যদি ওপৰতো 5 থাকে তলতো 5 থাকে তেনেহলে 5 5 কাটি যাব আলটিমেটলি আৰু যদি 5 5 কাটি যায় তেনেহলে ইয়াতে কি থাকি যাব 1 থাকি যাব কিন্তু আমি ধৰিছিলো কি এইটো কি হ'ব ৰেশনাল নাম্বাৰ হ'ব মানে এইটো কি হ'ব 1 থাকিব কিন্তু 1 ৰ বাহিৰে আৰু কিবা ফেক্টৰ থাকিব কিন্তু আমাৰটো ওপৰ নিউমাৰেটৰ ডিনোমিনেটৰ কাটি যাব তেনেহলে অকলে কি বাচিব 1 এ বাচিব তো এইটো কি হৈ যাব আমাৰ এইটো ভুল হৈ যাব যে এইটো ৰেশনাল নাম্বাৰ so we have consider √5
as irrational because this situation has arisen due to our inappropriate assume. তো ইয়াতে তোমালোকৰ ভিডিঅ'টো শেষ হ'ল এইটো এক্সামত 3 মাৰ্কৰ থাকে এনেদৰে কৰিলে তোমালোকে 3 মাৰ্ক পাই যাবা তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে তো আজি আমি ইয়াতে সামৰিছোঁ ধন্যবাদ আৰু চেনেলটো ভাল লাগিলে সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা